Hello students, welcome back to my YouTube channel. SS ৰিজাল্টৰ ওপৰত এটা গুৰুত্বপূৰ্ণ আপডেট আহিছে। ভিডিওটো তোমালোকে সম্পূৰ্ণৰূপে চাবা। তোমালোকে বহুতে কমেন্ট কৰি আছিলা যে SS ৰ ৰিজাল্ট আজি দিয়া হ'ব নেকি? অৰ্থাৎ কালি যেতিয়া মেট্ৰিকৰ ৰিজাল্ট দিয়া হৈছিল, তেতিয়া সেই ভিডিওৰ ওপৰত বহুতে আহি কমেন্ট কৰিছিলা যে দাদা বা স্যাৰ কালি SS ৰ ৰিজাল্ট দিয়া হ'ব নেকি? তো ইয়াৰ কাৰণটো বা ইয়াৰ তোমালোকে যে হুদি আছিলে ইয়াৰ ৰিজনটো মই বিচাৰি উলিয়াইছো দেখুৱাবলৈ চেষ্টা কৰিম আজিৰ এই ভিডিওটোত সম্পূৰ্ণৰূপে তোমালোকে চাবা। তোমালোকে যে কমেন্ট কৰি আছিলা SS ৰ ৰিজাল্ট আজি দিয়া হ'ব নেকি? ইয়াৰ কাৰণ হ'ল তোমালোকে স্ক্ৰিনত হয়তো দেখা পাইছা এটা টুইট বা এটা পোষ্ট তোমালোকে হয়তো দেখা পাইছা য'ত মাননীয় শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে উল্লেখ কৰিছে আসাম SS ৰিজাল্ট উইল বি ডিক্লেয়াৰ্ড টুমৰো দ্য টাইম শ্বেডিউল ইজ এজ ফলোজ 9 AM নোটিফিকেশন আহিব 9:30 বজাত প্ৰেছ নোট আহিব আৰু 10টা বজাত SS ৰিজাল্ট মুকলি কৰা হ'ব। এই পোষ্টত এনেকুৱাকে উল্লেখ কৰা আছে। তো তোমালোকে যে কমেন্ট কৰি আছিলা ইয়াৰ প্ৰধান কাৰণ মূলতঃ এইটোই যেহেতু তোমালোকে এই নোটিফিকেশনটো বা এই টুইটটো বা এই পোষ্টটো পাইছা সেইকাৰণে তোমালোকে বহুতে বিশ্বাস কৰিছা যে SS ৰ ৰিজাল্ট টুমৰো অৰ্থাৎ আজি দিয়া হ'ব। টুমৰো মানে তোমালোকে কালি এই পোষ্টটো ওলাইছিল সেইকাৰণে ইয়াত টুমৰো লিখা আছে ইয়াত আজিৰ কথা মেনশ্যন কৰিছে। তো এইটো মই ভেৰিফাই কৰি চাইছো যেহেতু এনেকুৱা পোষ্ট কালি এটা দিছিল ৰণোজ পেগুৱে ৰাতিপুৱা কালি এটা দিছিল যেতিয়া মেট্ৰিকৰ ৰিজাল্ট মানে ঘোষণা কৰাৰ সময় আহিছিল তেতিয়া সেম এনেকুৱা ধৰণৰে এটা পোষ্টও দিছিল। গতিকে সেই পোষ্টটোতে কোনোবাই দুষ্ট চক্ৰই এডিট কৰি বনাইছে SS ৰ ৰিজাল্টৰ কাৰণে মই ভেৰিফাই কৰি চাইছো তেওঁৰ অফিচিয়েল টুইটাৰ হেণ্ডেলত বা অফিচিয়েল ফেসবুকত কতো এনেকুৱা ধৰণৰ টুইট তেওঁ মেনশ্যন কৰা নাই। অৰ্থাৎ 2025 চনৰ SS ৰ ৰিজাল্ট আজি ঘোষণা কৰা নহয়। তোমালোকে যদি কমেন্ট কৰি আছিলা যে SS ৰ ৰিজাল্ট আজি দিয়া হ'ব নেকি ইয়াৰ মেইন কাৰণটো হ'ল এইটোই বহুতে হয়তো বুজি পোৱা নাই বহুতে হয়তো ভাবিছা এইটো 100% ৰিয়েল নহয় এইটো 100% ফেক হয়। মই ভেৰিফাই কৰি চাইছো কতো এনেকুৱা ধৰণৰ নোটিফিকেশন বা এনেকুৱা ধৰণৰ পোষ্ট তেওঁৰ তৰফৰ পৰা অহা নাই। তোমালোকৰ ৰিজাল্ট অলপ দেৰিকে দিব যেহেতু মই কালি এটা ভিডিও আপলোড কৰিছিলো আৰু সেই ভিডিওটোত কৈছিলো তোমালোকৰ এতিয়াও 80,000 ওপৰত বহি চেক কৰাৰ বাকি আছে। গতিকে সেই বহি চেক কৰাৰ পাছতহে তোমালোকৰ ৰিজাল্ট দিব। বহি চেক কৰাৰ পাছত আৰু তোমালোকৰ মাৰ্কশিট সাৰ্টিফিকেট বনোৱাত বহুত দিন সময় লাগে কমপক্ষে আৰু 10-12 দিন সময় লাগি যায় বৰ্ডৰ। গতিকে বহি চেক কৰাৰ পাছতো আৰু তোমালোকৰ কমসে কম 10 দিন মান ওয়েট কৰিব লাগিব তেতিয়াহে ৰিজাল্ট পাবা। মই কালি এটা ধাৰণা তোমালোকক দিছিলো বা নিউজ চেনেলত ওলাইছে সেই খবৰটো তোমালোকে হয়তো দেখা পাইছে যে SS ৰ ৰিজাল্ট 5 পৰা 7 মেৰ ভিতৰত ঘোষণা হ'ব আৰু এইটোই ৰিয়েল SS ৰ ৰিজাল্ট মে মাহতে ঘোষণা হ'ব। এনেকুৱা পোষ্টৰ পৰা সদায় বিৰত থাকিবা। ভিডিওটো শেয়াৰ কৰি দিবা। বহুতে আশা কৰি আছে হয়তো আজি SS ৰ ৰিজাল্ট দিব নহয় তেওঁলোকে যাতে জানিব পাৰে যে আজি SS ৰ ৰিজাল্ট দিয়া নহয়। মাননীয় শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ টুইটাৰ একাউণ্ট বা ফেসবুকৰ পৰা যি পোষ্টটো আহিছে এইটো 100% ফেক পোষ্ট। তো এইটো আছিল তোমালোকক জনাব লগা। তোমালোক যেহেতু বহুতে কনফিউজনত আছিলা মই আশা কৰো এই ভিডিওটো চোৱাৰ পাছত তোমালোকৰ কনফিউজন দূৰ হৈছে। ভিডিওটো শেয়াৰ কৰি দিবা। মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা। SS ৰ ৰিলেটেড যিকোনো ধৰণৰ আপডেট এইটো চেনেলত সদায় পাই থাকিবা। চাই থাকিবা তোমালোকৰ আপোন চেনেল টেক অফ MH।